ছাত্ৰীখিনি আজি গোটেই ষ্টুডেণ্টখিনি আজি উত্তপ্ত হোৱাৰ এটাই কাৰণ তেওঁলোকক গোৱালপাৰা কলেজৰ যিটো নিউ এডুকেশ্যন পলিচি মতে মাৰ্কছ দিব লাগিছিল সেই মাৰ্কছখিনি কেৱল গোৱালপাৰা কলেজে নহয় গোৱালপাৰা কলেজৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা আৰু মেক্সিমাম কলেজত ছেম প্ৰব্লেম হৈ আছে ছেম প্ৰব্লেম যে তেওঁলোকক নিউ এডুকেশ্যন পলিচি মতে 40% মাৰ্কছ দিব লাগিছিল সেই 40% মাৰ্কছ ষ্টুডেণ্টখিনিক দিয়া হোৱা নাই কেৱল গোৱালপাৰা কলেজৰে নহয় গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত বেছিভাগ যিমান কলেজ আছে গোটেইখিনিতে ছেম চিটুৱেশ্যন ষ্টুডেণ্টখিনিক 40% মাৰ্কছৰ ওপৰত দিব লাগিছিল আৰু মেক্সিমাম ষ্টুডেণ্টক আমাৰ ইয়াতে প্ৰেক্টিকেল নোহোৱাকৈও কিছুমানত নম্বৰ দি দিছে কেৱল মাত্ৰ আন্দাজত তেওঁলোকক 12 বা যিটো নাম্বাৰ হয় 30% হিচাপে সেই মাৰ্কছটো দি দিছে যাৰ কাৰণে আজিকালি ষ্টুডেণ্টখিনি এনেকৈ মানে হাৰাশাস্তি খাব লগা হৈছে কেৱল গোৱালপাৰা কলেজৰ ষ্টুডেণ্ট নহয় গোৱালপাৰা কলেজৰ লগতে আৰু অন্য বহুত কলেজ আছে মোটামুটি আপোনাৰ 10ৰ পৰা 15,000 ছাত্ৰ ছাত্ৰী আজি ভুক্তভোগী হৈছে কেৱল মাৰ্কছৰ অন্ধকাৰত তেওঁলোকে আজি ইউনিভাৰ্চিটি আপ ডাউন কৰিব লগা হৈছে কাৰ কাৰণে কেৱল মাত্ৰ তেওঁলোকৰ কলেজখনক যোনে নেতৃত্ব দি আছে প্ৰফেচাৰখিনি তেওঁলোকে আজিলৈকে নিউ এডুকেশ্যন পলিচিৰ যিখন গাইডলাইন সেই গাইডলাইনখন আজিলৈকে পঢ়ি চোৱা নাই যাৰ কাৰণে তেওঁলোকে যোৱা বছৰৰ নিয়ম মতে তেওঁলোকক 30% মাৰ্কছ দি দিছে প্ৰেক্টিকেলত আৰু তাৰ উপৰি কিছুমান প্ৰেক্টিকেলটো পাতাই নাই প্ৰেক্টিকেল নাপাতাকৈ যিহেতু তেওঁলোকে জানে যে আমি 30% মাৰ্কছ দিলে ষ্টুডেণ্ট পাছ হ'ব সেই হিচাপে তেওঁলোকে 30% মাৰ্কছ দি দিছে আৰু যাৰ কাৰণে আজি যিটো 40% লাগে এইটো কথা কেৱল আমাৰ কলেজৰ নহয় ষ্টুডেণ্টৰ নহয় গুৱাহাটী ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰাৰো কৈছে যে তোমালোকক 40% মাৰ্কছ দিব লাগিছিল তোমালোকক 40% মাৰ্কছ আজিলৈকে দিয়া নাই সেইকাৰণে তোমালোকে এইবাৰ তোমালোকৰ বেক আহিল বা ৰিজাল্ট এতিয়ালৈকে শ্ব' কৰা নাই তোমালোকক এইটো হ'ল আমাৰ আজিৰ প্ৰব্লেম আৰু ইয়াতে আজি গোৱালপাৰা কলেজৰ যিখিনি ছাত্ৰ ছাত্ৰীৰ দাবীসমূহ হৈছে তেওঁলোকৰ প্ৰথম কথা হ'ল হোষ্টেলখিনিৰ যিখিনি ফিজ আছে ফিজখিনি অত্যাধিক বৃদ্ধি হোৱা বুলি তেওঁলোকে জনাইছে যে তেওঁলোকৰ ফিজখিনি বহুত বৃদ্ধি হৈ গৈছে যাৰ কাৰণে ছাত্ৰ ছাত্ৰীখিনি এই ফিজ দি পেলাই হোষ্টেলত এডমিশ্যন ল'ব নোৱাৰে তাৰ কাৰণে আজি অধ্যক্ষ মহোদয়ক তেওঁলোকে অনুৰোধ জনাইছে যে সেই ফিজখিনি অতি সোনকালে অলপমান কমাব লাগে কমাই কেনেকৈ ছাত্ৰ ছাত্ৰীক অলপমান সকাহ প্ৰদান কৰিব লাগে লগতে আমাৰ যিখিনি কলেজৰ শিক্ষাৰ ক্ষেত্ৰত পৰিৱেশ আছে সেই পৰিৱেশটো আৰু উন্নত কৰিব লাগে লগতে আজি গোৱালপাৰা কলেজৰ ছাত্ৰ ছাত্ৰীসমূহে আৰু এটা দাবী জনাইছে যে তেওঁলোকে কৈছে গুৰু ঈশ্বৰৰ যিটো মিলন যিটো মণিকাঞ্চন সংযোগ বুলি কয় সেই তাত এটা কিবা বিজ্যুতি ঘটিছে সেইটো আমি আছু হিচাপে সেই বস্তুটো নকওঁ কাৰণ এইটো কলেজৰ ভিতৰৰ কথা সেইটো কলেজৰ ভিতৰৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুৱে এই বস্তুটো অতি সোনকালে ছল্ভ কৰিব লাগে আচলতে ৰিজাল্টৰ বিষয়টো এনেকুৱা বহুত ল'ৰা ছোৱালী ইণ্টাৰনেল এক্সামিনেশ্যনত ফেইল কৰিছে আমাৰ 40% নম্বৰ পাব লাগে ল'ৰা ছোৱালীবিলাকে আৰু আমি অন্য কলেজৰ কথাটো মই নাজানো আমি কিন্তু খুব ভালকৈ চাই মেলি নম্বৰটো দিওঁ আৰু যিবিলাক ল'ৰা ছোৱালীয়ে আজি ইয়াত আপোনালোকক আপত্তি কৰা দেখিছে গোটেইকেইটা আচলতে ফেইল কৰা বা এই ক্ষেত্ৰত এটা কম নম্বৰ পাইছে তাৰ ভিতৰত যদি ৰিজাল্টৰ কিবা বিচ্যুতি আছে যে পৰীক্ষাত ছেশ্যনেলত ধৰক ভাল নম্বৰে পাইছিল কিন্তু এক্সিডেণ্টেলি ৰিজাল্ট বেয়া হৈছে সেইকেইটা ডেফিনেটলি ভাল হ'ব সেইটো কৰা যাবই আৰু এইটো মানে ইউনিভাৰ্চিটি ঠিক কৰি দিব পাৰিব আমিও পাৰিম কিন্তু ইউনিভাৰ্চিটিক আপুনি এনেকৈ এপ্ৰ'চ কৰিব নোৱাৰে যে মই 2 নম্বৰ পাইছোঁ বা 3 পাইছোঁ বা 0 পাইছোঁ মোক পাছ কৰি দিয়ক এইটো মানে সম্ভৱ নহয় গতিকে এওঁলোকৰ বেটছটোত ধৰি লওক যদি আমাৰতো ডাঙৰ কলেজ 1000মান ল'ৰা ছোৱালী তাৰে ধৰক 1-150 ল'ৰা ছোৱালী এইটো ঘটনা হৈছে আৰু আমি ছেশ্যনেল পৰীক্ষাবিলাক বা এটেণ্ডেঞ্চ এইবিলাক কথা খুব গুৰুত্ব দিওঁ আজি ধৰক আজি ৰিজাল্ট যেতিয়া হৈছে আমাৰ এই 6th ছেমিষ্টাৰৰ ৰিজাল্ট যেতিয়া মানে ওলাইছে আমি এটা খুব ভালকৈ ৰিভিউ কৰিছোঁ আপোনালোকক মই কৈ ভাল পাম যে আমাৰ অসংখ্য ল'ৰা ছোৱালী গুৱাহাটী ইউনিভাৰ্চিটি বা মানে বড়োলেণ্ড ইউনিভাৰ্চিটি অসমৰ ইউনিভাৰ্চিটিবিলাকৰ উপৰিও ভাৰতবৰ্ষৰ ভাল ইউনিভাৰ্চিটিত বহুত ল'ৰা ছোৱালী চিট পাইছে আনকি আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটি যেতিয়া ৰেংকিঙৰ কথা আহিছে আমাৰ পলিটিকেল ছায়েন্সৰ পৰা ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড পাইছে জিঅ'গ্ৰাফীৰ পৰা তেনেকৈ একদম ৰেংকিং ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডৰ ভিতৰত আছে আৰু অন্যান্য ছাবজেক্টবিলাকতো এই ৰিজাল্টবিলাক ভাল হৈছে এতিয়া আমিতো পৰীক্ষাত যদি মই এই ল'ৰা ছোৱালীবিলাকক কৈছোঁ কথাটো যে তোমালোকে বহীখন চাই লোৱা কেই নম্বৰ পাইছা যদি নম্বৰ বেছি পাইছা তেতিয়াহ'লে আমি ঠিক কৰি দিব পাৰোঁ এই কথাটো কিন্তু যদি নম্বৰ কম আছে আমিতো ঠিক কৰি দিব নোৱাৰোঁ এই কথাটো কৈছোঁ চাবৰ কাৰণে কৈছোঁ ল'ৰা ছোৱালীবিলাকক আৰু ব্যৱস্থাটো এনেকুৱা ইণ্টাৰনেল এক্সামিনেশ্যনটো কিন্তু তেওঁলোকে পুনৰ অহা বছৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ সময়ত দিব পাৰিব গতিকে ঠিক ফেইল বুলিও মানে ক'ব নোৱাৰে এইটো ব্যৱস্থা ইউনিভাৰ্চিটিও আছে গতিকে কিন্তু ল'ৰা ছোৱালীবিলাকে জোৰ কৰি পেলাই যদি পাছ কৰিব কৈছে ক'ত হ'ব এইটো কৈছোঁ বোলে এইটো সম্ভৱ নহয় কাৰণ আমি কিন্তু পৰীক্ষাৰ সময়ত আনকি ইণ্ডাকশ্যন প্ৰগ্ৰেম ছিৰিজ অফ ইণ্ডাকশ্যন প্ৰগ্ৰেম কলেজ যেতিয়া আৰম্ভ হৈছে খুব ক্লিয়াৰকৈ বুজাই কোৱা হৈছে যে খুব ভালকৈ পঢ়িবা অমুক সময়ত ছেশ্যনেল পৰীক্ষা হ'ব ছেশ্যনেল প্ৰত্যেকেই দিব লাগিব এটেণ্ডেঞ্চৰ কাৰণে ইমান পাৰ্চেণ্টেজত মানে 80% ধৰক তাৰপিছত 90% 2 এনেকৈ ধৰণৰ নম্বৰ আহে গতিকে
ল'ৰা ছোৱালীক খুব ভালকৈ কোৱা হৈছে, কিন্তু তেওঁলোকে আৰু ইয়াতে আচলতে এটেণ্ডেঞ্চ কম থকা ল'ৰা ছোৱালীও আছে যাৰ নিচাটো কম অলপ পঢ়া শুনা, মই মানে ক'ব বেয়া লাগিছে। আৰু যিখিনি আন্দোলনত থিয় হৈছে সেইকেইটা ল'ৰা ছোৱালী কিন্তু মানে বেয়া কৰিছে আচলতে। মই কিন্তু বহি তেওঁলোকক দেখাৰ কাৰণে প্ৰস্তুত। হয়, ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।